পুনৰ ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছে এতিয়া গাজাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইটোৰ পাছত সিটোকৈ ভয়ংকৰ আক্ৰমণ চলিছে বৰ্তমানলৈকে 92 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু এমুঠি খাবলৈ খাদ্যৰ অভাৱত বহু লোকৰ মৃত্যু হৈছে গাজাত গাজা এবাৰ শেষ হৈ যাব গাজাত ভয়ংকৰ পৰিস্থিতি এতিয়া গাজাত কেনে ধৰণৰ পৰিবেশ হৈছে সেয়া আপুনি কল্পনাও কৰিব নোৱাৰে এমুঠি খাদ্যৰ সন্ধানত শ লোক এতিয়া ৰাজপথলৈ ওলাই আহিছে আৰু ৰাষ্ট্ৰসংঘই যি খাদ্য যোগান ধৰা শিবিৰ আছে সেই শিবিৰলৈ অহাৰ মুহূৰ্ততে পুনৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে আৰু সেই ভয়ংকৰ আক্ৰমণত এতিয়া গাজাত 92 জনকৈ লোকৰ পুনৰ মৃত্যু হৈছে পুনৰ বিশ্বত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ শান্তি আলোচনা চলি থকাৰ সময়তে পুনৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে ইজৰাইলী সেনাৰ তৰফৰ পৰা তছনছ হৈ পৰিছে গাজাত হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো আপোনালোকৰ মাজত এয়া পুনৰ ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছে বিশ্বত পুনৰ ভয়ংকৰ যুদ্ধ গাজাত হাহাকাৰ পৰিস্থিতি 92 জনৰ মৃত্যু হৈছে বিগত সময়ছোৱাত 92 জনৰ পুনৰ মৃত্যু ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত তছনছ হৈ পৰিছে গাজা খাদ্য বিচাৰি অহা লোকৰ ওপৰত আক্ৰমণ কৰিছে ইজৰাইলী সেনাই ভয়ংকৰ খাদ্য সংকটত এতিয়া গাজাত ভয়ংকৰ খাদ্য সংকটে দেখা দিছে এই পৰ্যন্ত পুষ্টিহীনতাৰ বাবে মৃত্যু 71 জন শিশুৱে খাবলৈ খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে 60,000 শিশু পুষ্টিহীনতাৰ লক্ষণত ভুগি আছে বৰ্তমান গাজাত আৰু বিগত 24 ঘণ্টাত 18 জন লোকৰ ভোকত মৃত্যু হৈছে খাবলৈ খাদ্য নাপায় 18 জনকৈ লোকৰ মৃত্যু হৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো পুনৰ যুদ্ধ আৰম্ভ হৈছে পুনৰ বিশ্বত এতিয়া যুদ্ধৰ দামামা এইবাৰ পুনৰ ইজৰাইলে গাজাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ইটোৰ পাছত সিটোকৈ মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে গাজাৰ ওপৰত গাজা তছনছ হৈ পৰিছে 92 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ভয়ংকৰ আক্ৰমণত খাদ্য বিচাৰি অহা লোকৰ ওপৰতো আক্ৰমণ কৰিছে ইজৰাইলী সেনাই খাদ্যৰ সন্ধানত শ লোক এতিয়া ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণত এতিয়া কঁপি উঠিছে গাজা ধ্বংসস্তূপত পৰিণত হৈছে ইটোৰ পাছত সিটোকৈ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে গাজাৰ ওপৰত গাজাত এতিয়া মৰিখালি সদৃশ পৰিৱেশ এমুঠি খাদ্যৰ বাবে শ লোকে এতিয়া আনৰ হাতলৈ মুখলৈ চাব লগা হৈছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা যে খাদ্য যোগান ধৰা শিবিৰ আছে সেই শিবিৰত দেখিবলৈ পোৱা গৈছে শ লোকে লানি লাগিছে আৰু সেই শ লোকে লানি লগাৰ সময়তে পুনৰ ইজৰাইলী সেনাই ভয়ংকৰ আক্ৰমণ কৰিছে আৰু এই ভয়ংকৰ আক্ৰমণত 92 গৰাকী লোকৰ পুনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে দুয়োখন দেশৰ মাজত শান্তি আলোচনা চলি থকাৰ সময়তে যুদ্ধ ঘোষণা কৰা হৈছিল সেই যুদ্ধ ঘোষণাত এতিয়া পুনৰ ইজৰাইলী সেনাই উলংঘা কৰি এনেদৰে ভয়ংকৰ আক্ৰমণ কৰিছে এমুঠি খাদ্যৰ বাবে এতিয়া শ লোকৰ মাজত হাহাকাৰ ভয়ংকৰ খাদ্য সংকটত গাজা এই পৰ্যন্ত পুষ্টিহীনতাৰ বাবে 71টাকৈ শিশুৰ মৃত্যু হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিগত 24 ঘণ্টাত মৃত্যু হৈছে 18 জনকৈ লোকৰ খাবলৈ খাদ্য নাপায় 18 জন লোকৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাত এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছে চাওক কেনেদৰে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে গাজা আৰু গাজাৰ ওপৰত ভয়ংকৰ আক্ৰমণ বৰ্তমান সময়তো চলি আছে ইটোৰ পাছত সিটোকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাই থকা হৈছে এয়া চাওক খাদ্যৰ সন্ধানত এনেদৰে শ লোক ওলাই আহিব লগা হৈছে ৰাজপথলৈ এয়া গাজাৰ দৃশ্য গাজাত এতিয়া ভয়ংকৰ পৰিৱেশ মৰিখালি সদৃশ পৰিৱেশে বিৰাজ কৰিছে গাজাত ইজৰাইলী সেনাই ইটোৰ পাছত সিটোকৈ ভয়ংকৰ মিছাইলেৰে আক্ৰমণ কৰিছে বৰ্তমান সময়তো স্তব্ধ হোৱা নাই মিছাইল আক্ৰমণ বৰ্তমান সময়তো চলি আছে আৰু গাজাত হাহাকাৰ পৰিস্থিতি হাহাকাৰ 92 জনৰ মৃত্যু হৈছে ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত তছনছ হৈ পৰিছে গাজা খাদ্য বিচাৰি অহা লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলী সেনাই ভয়ংকৰ খাদ্য সংকটত পৰিছে এতিয়া গাজা এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এই পৰ্যন্ত পুষ্টিহীনতাৰ বাবে 71টাকৈ শিশুৰ মৃত্যু হৈছে 60,000 শিশু পুষ্টিহীনতাৰ লক্ষণত ভুগি থকাৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে গাজাত হাহাকাৰ পৰিৱেশ গাজাত এমুঠি খাদ্যৰ সন্ধানত এতিয়া শ লোক ৰাজপথলৈ ওলাই আহিছে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা যি খাদ্য যোগান ধৰা শিবিৰ আছে সেই শিবিৰৰ ওপৰতো ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সেনাই আৰু ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণত দেখিবলৈ পোৱা গৈছে গাজাত 92 গৰাকীকৈ লোকৰ মৃত্যু হৈছে 92 গৰাকীকৈ লোকৰ
পুনৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে। গাজাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইটোৰ পাছত সিটোকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে গাজাৰ ওপৰত। এয়া চাওক কেনেদৰে হেতা ওপৰা লগাইছে খাদ্যৰ সন্ধানত আৰু ভয়ংকৰ যুদ্ধ আচলতে পুনৰ আৰম্ভ হৈছে। কিছু যুদ্ধ সাম কাটিছিল, দুয়োখন ৰাষ্ট্ৰৰ মাজত শান্তি আলোচনা হোৱাৰ দিশে গৈ আছিল আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে পুনৰ এতিয়া এনেদৰে ভয়ংকৰ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সেনাই। ইজৰাইলী সেনাৰ আক্ৰমণত টচ টচ হৈ পৰিছে গাজা আৰু গাজাত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ভয়ংকৰ পৰিৱেশ। এমুঠি খাদ্যৰ সন্ধানত এতিয়া শ শ লোক ৰাজপথলৈ ওলাই আহিছে আৰু এই পৰ্যন্ত পুষ্টিহীনতাৰ বাবে ৭১টাকৈ শিশুৰ মৃত্যু হৈছে। ৬০,০০০ শিশু পুষ্টিহীনতাৰ লক্ষণত ভুগি আছে আৰু বিগত ২৪ ঘণ্টাত ১৮জন লোকৰ ভোকত মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে। খাদ্য অহা লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলে। ভয়ংকৰ খাদ্য সংকটত গাজাত এতিয়া ভয়ংকৰ খাদ্য সংকট। এই পৰ্যন্ত পুষ্টিহীনতাৰ বাবে ৭১টাকৈ শিশুৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু ৬০,০০০ শিশু পুষ্টিহীনতাত ভুগি আছে। বিগত ২৪ ঘণ্টাত ১৮জন লোকৰ ভোকত মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে।